এই অলপতে আমাৰ অসম চৰকাৰে এটা কেবিনেট ডিসিশন কৰিছে। এটা বাতৰিত টিভিৰ বাতৰিত প্ৰকাশ পাইছে কথাটো যে 2005 চনৰ আগতে যিসকলৰ বিজ্ঞাপন হৈছিল বা চাকৰিটো বিজ্ঞাপন হৈছিল কিবা কাৰণত দিব পৰা নাই, পিছত চাকৰিত নিযুক্তি হৈছে, তেনেকুৱা চাকৰিবিলাকৰ অৱসৰৰ পিছত পুৰণি পেঞ্চন দিব বুলি জানিব পাৰিছো। এতিয়া কথা হ'ল কি, আমাৰ 1996 চনৰ জানুৱাৰীত 23 তাৰিখে ইণ্টাৰভিউ হৈছিল আৰু 31 জানুৱাৰীত আমাৰ নিযুক্তি হৈছিল। কিন্তু তেতিয়া এমাহ দুমাহ তিনিমাহ কৰাৰ পিছত আমাৰ দৰমহা বন্ধ হৈছিল আৰু সেই চাকৰিটো 2006 চনত ৰেগুলেশ্যন হৈছিল। 2006 চনত ৰেগুলেশ্যন হোৱাৰ কাৰণে আমি NPS-ত পৰি গলো। NPS-ত পৰাৰ কাৰণে 1000, 1200, 1400 এনেকুৱাকৈ মাহত কিবা এটা মাননি দি আছে। এতিয়া শুনিবলৈ পোৱা মতে 1993, 94 আৰু 96 স্কুলত ME স্কুল আৰু LP স্কুলত আৰু মাদ্ৰাসা কিছুমানত তেনেকুৱা নিযুক্তি হৈছিল আৰু আগতে বিজ্ঞাপন প্ৰকাশ পাইছিল তেওঁলোকক পুৰণি পেঞ্চন দিব বুলি চৰকাৰে কৈছে। আমি এইটো আশা নকৰো যে কেৱল আমাৰেই হওক, এইটো আশা নকৰো। আমি আশা কৰো যিমান NPS-ত আমাৰ শিক্ষক বা কৰ্মচাৰী আছে সকলোৰে পুৰণি পেঞ্চন হওক, সকলোৱে পুৰণি পেঞ্চন পাওক, এইটোৱে আমি আশা কৰো। আৰু 2013 চনত প্ৰাদেশিত হোৱা যিসকল ভেঞ্চাৰ স্কুল আছে তেওঁলোকৰো পুৰণি পেঞ্চন হোৱাটো আমি আশা কৰো। 2025 চনৰ এপ্ৰিল মাহত UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন দিয়াৰ কথা এটা কেবিনেট ডিসিশন হৈছে যোৱা আগষ্টৰ 24 তাৰিখে। সেই মৰ্মে 10 বছৰ নিম্নতম কাম কৰিব লাগে আৰু উচ্চতম 25 বছৰ কাম কৰিলে দৰমহাৰ আধা পেঞ্চন হিচাপে পাব, লগতে ডিআৰ এটা পাব। কিন্তু সেই হিচাপে আমাৰ 2013 চনৰ বা ভেঞ্চাৰ স্কুলৰ যিসকলে 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ তেনেকুৱা চাকৰি কৰিছে সেইবিলাক UPS-ৰ মতে তেওঁলোকে পেঞ্চন নাপায়। কিন্তু আমি এইটো চৰকাৰক দাবী জনাও যে ভেঞ্চাৰ স্কুলৰ যিসকল কৰ্মচাৰী আছে বা শিক্ষক আছে তেওঁলোককো পুৰণি পেঞ্চন দিয়ক, তেওঁলোককো পুৰণি পেঞ্চনৰ আওতালৈ আনক। আমি নিজৰ কথাটো আমি চিন্তা কৰা নাই। সকলোৱে যিমান আমাৰ শিক্ষক বা কৰ্মচাৰী আছে সকলোকে আগৰ নিচিনাকৈ পুৰণি পেঞ্চন দিয়ক আৰু পুৰণি পেঞ্চন বাহাল ৰাখক। এইটোৱে আমাৰ দাবী যে সকলোকে পুৰণি পেঞ্চন দিব লাগে। কাৰণ এই 1000, 1200, 1400, 1800 টকাৰে এটা পৰিয়াল নচলে। ইয়াৰ আগতো মই কেইবাবাৰো কৈ আহিছো যে আমাৰ এই কৰ্মচাৰীসকল পেটে ভাতে কোনোমতে যেন খাব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক, নহলে নিগমে মৰিব, আমি জীয়াই মৰিব লগা হৈছে। এতিয়া চৰকাৰৰ ওচৰত এটাই অনুৰোধ যে সকলোকে পুৰণি পেঞ্চন দিয়ক আৰু পুৰণি পেঞ্চন বাহাল কৰক। এইটোৱে আমাৰ দাবী আৰু ময়ো আগৰ পৰা দাবী কৰি আহিছো আমাৰ সকলোৰে পুৰণি পেঞ্চন হ'ব লাগে। ধন্যবাদ।